এটা কোন ধনী কোন দুখীয়া ৰাস্তাত বহি থকা মঙনীয়া তেওঁৰ তুলনাত মই ধনী পিছে মুকেশ আম্বানীৰ তুলনাত মইহে মঙনীয়া যে কেতিয়াবা এনেকুৱা গৌৰৱ হয় নাই যে মই আমুকৰ নাতি পাৰ্বতী প্ৰসাদ বৰুৱা গৌৰৱ হয় ফুটনি নহয় 1500 ওপৰ মানুহ ঠিক আছে বাৰু মই 1500 বাদ দিছোঁ বাৰু কিন্তু আপুনি 700 মানুহক ডাইৰেক্টলি আপুনি পোহপাল দি আছে হয় কিন্তু চাহ বাগানৰ বহু ক্ষেত্ৰত বহুতে কয় যে বাগানৰ মানুহখিনি বহুত কষ্টত থাকে নমস্কাৰ মোৰ এই বিশেষ অনুষ্ঠান বাৰ্তাইনীৰ যাত্ৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু প্ৰতিবাৰৰ দৰে এইবাৰো আছে মোৰ লগত এগৰাকী বিশেষ ব্যক্তি আৰু এওঁ হৈছে সমুদ্ৰ প্ৰসাদ বৰুৱা দাদা নমস্কাৰ এইখিনি সময় দিয়াৰ কাৰণে নমস্কাৰ ধন্যবাদ মোক মতাৰ কাৰণে খালি অলপ আপত্তি আছে চিনাকিটো কাৰণে ধনী বস্তুটো পইচা বা ধনী এইবোৰ চব ৰিলেটিভ হয় এতিয়া কোন ধনী কোন দুখীয়া ৰাস্তাত বহি থকা মঙনীয়া তেওঁৰ তুলনাত মই ধনী পিছে মুকেশ আম্বানীৰ তুলনাত মইহে মঙনীয়া সেইকাৰণে ধনী বস্তুটো এইটো মানে ৰিলেটিভ পিছে হয় কৰ্ম মানুহে নিজৰ কৰ্ম কৰিব লাগে আৰু যিমান পাৰে ভালকৈ কৰি যাব লাগে আৰু কৰ্মৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে কৰিব লাগে খালি নিজৰ কাৰণে ভাবি নহয় ওচৰ চুবুৰীয়া ৰাইজ যোনখন জেগাৰ পৰা আমি উপজিলোঁ ইমান ডাঙৰ দীঘল হ'লোঁ সেই জেগাৰ প্ৰতি লক্ষ্য ৰাখি আমি কৰ্ম কৰিব লাগে সেয়াই হ'ল মানে সেয়াই মই শিকিলোঁ সৰুৰ পৰা মানে সংজ্ঞা দি দিলে ধনী কোন দুখীয়া কোন ঘপককৈ আপুনি সংজ্ঞা দিয়ে দিলে যিয়ে নহওক আপুনি গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ নাতি হয় কেতিয়াবা এনেকুৱা হয়নে বিশ্বাস কৰিব কিছুমান মানুহে যেতিয়া লগ পাওঁ তেতিয়া আপোনাৰ দম্ভালি মাৰি কয় যে মোৰ ককা আমুক আছিলে মোৰ দেউতা আমুক আছিলে মই আমুকৰ নাতিনীয়েক একদম এইটো বাস্তৱ কথা দেই কিন্তু আপুনি পাৰ্বতী প্ৰসাদ বৰুৱাৰ এনেকুৱা এগৰাকী ব্যক্তিত্ববোধ থকা মানুহ যিগৰাকী ব্যক্তিত্বৰ যিমানেই আমি গুণ গান নাগাওঁ সিমানেই আমি দাড়ি কমা আমি নাপাম কিয় তেনেকুৱা এগৰাকী ব্যক্তিৰ আপুনি নাতিনী হৈ পেলাই আজি আপুনি ধুনীয়াকৈ কাম কৰি আছে এগৰাকী সুপ্ৰতিষ্ঠিত আপুনি ব্যৱসায়ী কিন্তু কেতিয়াবা লাগেনে যে আপুনি অসমৰ এগৰাকী প্ৰতিষ্ঠিত এগৰাকী ব্যক্তি বুলি ককা দেউতাৰ যোনখিনি অৱদান অসমীয়া সাহিত্য অসমীয়া জীৱন অসমীয়া সমাজৰ প্ৰতি যিমানখিনি অৱদান তাৰ প্ৰতিতো আমি যিমানে কৰোঁতো অতুল্য আমি নোৱাৰোঁ আমাৰ একো তাত কম্পেৰিজনে নাই হয় গৌৰৱ কৰোঁ কি মই তেখেতৰ নাতি কাৰণে তেখেত এজন মহান ব্যক্তি আছিলে পিছে সেই গৌৰৱতে জীয়াই থাকিলেতো নহ'ব নহয় আমিও নিজকে প্ৰুভ কৰিব লাগিব ৰাইজৰ আগত কি আমিও আমাৰ নিজৰ চিনাকিও আমি এৰি যাব লাগিব নহয় ককা দেউতাৰ নাতি অমুকৰ ল'ৰা অমুকৰ নাতি অমুক পৰিয়ালৰ সেই চিনাকিয়ে জীয়াই থাকিবলৈ যথেষ্ট নহয় আৰু নিজৰ চিনাকিটোও এৰি যাব লাগিব যেনেকৈ ককা দেউতাই এৰি থৈ গ'ল আমিও কিবা এটা চিনাকি এৰি থৈ যাব লাগিব যোৱাৰ আগত তেতিয়াহে আমাৰ পৰিয়ালৰ নামটো থাকিব বা নিজৰ এটা এইটো মানুহে যোনটো কয় অমৰ হ'বলৈ মানুহে বিচাৰে অমৰ কেনেকৈ হয় যোৱাৰ পিছতো যেতিয়া 10জন মানুহে মনত পেলাব মানুহজন ভাল আছিলে সেয়াই অমৰ ঠিকেই কৈছে বিৰাট ধুনীয়া কথা মই ক'লে কিন্তু মই আকৌ সুধিছোঁ আপুনি কথা যে কেতিয়াবা এনেকুৱা গৌৰৱ হয় নাই যে মই আমুকৰ নাতি পাৰ্বতী প্ৰসাদ বৰুৱা গৌৰৱ হয় ফুটনি নহয় একজেক্টলি বিৰাট ধুনীয়া কথা ক'লে গৌৰৱ হয় ফুটনি নাই সেইটো লৈ ফুটনি নাই কাৰণ সেইটো গৌৰৱটো কৰিব লাগে নিজৰ এইটো মোৰ এটা মোৰ ইতিহাস মোৰ পৰিয়ালৰ ইতিহাস শিপা হয় মই তাৰ পৰাই মই জন্ম হ'লোঁ তাৰ পৰাই মই ইমান আগবাঢ়িলোঁ পিছে সেইটো কৰি গৌৰৱ কৰোঁ পিছে সেইটো কৰি মই ফুটনি নকৰোঁ কাৰণ ফুটনিটো এটা নেগেটিভ বস্তু ন সেইটো মই ফুটনি কৰিলে মই তাতেই থাকি গ'লোঁ মই পাৰ্বতী প্ৰসাদ বৰুৱাৰ নাতিয়ে হৈ থাকিম মই সমুদ্ৰ প্ৰসাদ বৰুৱা কেতিয়াও হ'ব নোৱাৰিম মোৰ চিনাকিটো সেই তাতে ৰৈ গ'ল
আৰু মই মোৰ চিনাকিটো মই এৰি যাব নোৱাৰিম সেইকাৰণে মই ফুটনি নকৰোঁ হয় গৌৰৱ নিশ্চয় কৰোঁ মই দাদা সমুদ্ৰ দা আপোনাৰ ঘৰত কোন কোন এতিয়া মোৰ আছে মোৰ পৰিয়াল আছে ল'ৰা ছোৱালী আছে আৰু মোৰ মা জীয়াই আছে আৰু মোৰ ভাইটি আৰু বাইদেউ হয় আৰু বাকী কিছু কথা পাতিম হয় অকণমান ভিতৰলৈ যাম হয় হয় চাহ বাগান বুলি ক'লে হয় চাহ বাগানৰ মালিক বুলি ক'লে হয় চাহ বাগানৰ স্বত্বাধিকাৰী বুলি ক'লে আমাৰ মনলৈ সাধাৰণ মানুহৰ মনলৈ এটা বিশেষ এখন ছবি আহে হয় এনেকুৱা এখন ছবি আহে যে বা বহুত ধনী মানুহ আপুনি এখন চাহ বাগানৰ মালিক হয় সোণাৰী ভুল নহয় সোণাৰী চাহ বাগিচাৰ হয় আপুনি মালিক হয় কিমান বিঘা আছে 2200 বিঘা মাটি আছে সোণাৰী চাহ বাগিচা হয় কিমান মানুহ আপোনাৰ তাত কাম কৰি আছে আমাৰ তাত ফুল ছিজনত যোনটো আমি ছিজন টাইম কওঁ 700 মান মানুহে কাম কৰে আৰু 1500 ওপৰত মানুহ আমাৰ তাত বাস কৰে বাগিচাৰ ভিতৰত হয় আমাৰ কোৱাৰ্টাৰত আছে আমাৰ শ্ৰমিকৰ লেবাৰ লাইন আছে তাত তেখেতসকল থাকে 1500 ওপৰ মানুহ ঠিক আছে বাৰু মই 1500 বাদ দিছোঁ বাৰু কিন্তু আপুনি 700 মানুহক ডাইৰেক্টলি আপুনি পোহপাল দি আছে হয় হয় এইটো এটা ডাঙৰ দায়িত্ব মই আগতো এটা ইণ্টাৰভিউত ক'লোঁ কি চাহৰ যোনটো ব্যৱসায় চাহ বাগিচা বিশেষকৈ যোনটো আমি অৰ্গেনাইজ মই যাম মই সেই ব্যৱসায়টোৰ ওচৰলৈ যাম কিন্তু আপুনি 700 মানুহৰ পোহপাল যে দি আছে কেতিয়াবা এনেকুৱা হেডেক আহেনে যে কোনোবাই কেতিয়াবা আপোনাৰ নিজৰ কাৰণে কেতিয়াবা আপোনাৰ একদম একদম ধুনীয়াকৈ সুধিছোঁ কথাখিনি খোলাকৈ ক'লে মই ভাল পাম কেতিয়াবা আপোনাৰ নিজৰ কাৰণে আপোনাৰ কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত কমি যায় কিন্তু আপুনি সেই 700 পৰিয়ালক পোহপাল দিবলৈ কিন্তু আপুনি দায়বদ্ধ হ'বই লাগিব কাৰণ সেইটো আমাৰ দায়িত্ব আৰু হৈছেও এনেকুৱা নোহোৱা নহয় হৈছে ন হৈছে যেতিয়া মানে মই মাজতে চাহ বাগিচা ইণ্ডাষ্ট্ৰিটোৰ অৱস্থা বেয়া আছিলে আগত এবাৰ আৰু মোৰ বাগানৰ অৱস্থা বেয়া আছিলে মই যেতিয়া লৈছোঁ মই নিজৰ ব্যক্তিগত মই মাটি বিক্ৰী কৰি হ'লেও মই তেখেতসকলৰ দৰমহা পাতি দিছোঁ আচ্ছা ধুনীয়া কথা এটা কৈছে হয় কাৰণ সেইটো মোৰ দায়িত্ব ন মানুহখিনি মই এটা দায়িত্ব লৈছোঁ তেখেতসকলক খুৱাই মেলি ৰখা এইটো মোৰ দায়িত্ব আৰু সেই দায়িত্বটো পালন কৰিব নিজৰ ল'ৰা ছোৱালীক যেনেকৈ নিজে পেটত গামোচা মাৰিও নিজৰ ল'ৰা ছোৱালীক আমি খুৱাম একেই মানে আপুনি 700 মানুহক মানে আপোনাৰ পৰিয়ালত যদি ক'বলৈ যে 700 পৰিয়াল আপোনাৰ একদম মোৰ পৰিয়ালত সেই 700 মানুহো আছে আৰু তেখেতসকলৰ লগত আৰু মোৰ বিশেষকৈ মই তেখেতসকলৰ লগতে মই ডাঙৰ দীঘল হোৱা কাৰণ মোৰ জন্ম সেই সোণাৰীতে হ'ল আৰু তাতে মানে মই বৰ্ডিঙত থাকিলোঁ মই তাতেই ডাঙৰ দীঘল হ'লোঁ আৰু মই তেখেতসকলৰ লগতে খেলি মেলি ডাঙৰ হোৱা বেলেগ বন্ধু নাছিলে আৰু সেইকাৰণে এইটো এটা ডাঙৰ এটাচমেণ্ট এটা আছে আৰু মোৰে নহয় বেছিভাগ চাহ খেতিয়ক যোনকেইজন আমি পুৰণা চাহ খেতিয়ক আছোঁ আমাৰ সেইটো এটা আন্তৰিক এটা কানেকশ্যন আছে আমাৰ শ্ৰমিকসকলৰ লগত আচ্ছা মই আৰু এটা কথা ঘপককৈ মন পৰিলে মোৰ আপোনাৰ চাহ বাগানৰ আপুনি যিহেতু এগৰাকী দায়িত্বত আছে এগৰাকী মালিক হিচাপে আপুনি আছে সোণাৰী চাহ বাগিচা আমি উজনিৰ ফালে গ'লে দেখোঁ কিন্তু চাহ বাগানৰ বহু ক্ষেত্ৰত বহুতে কয় যে বাগানৰ মানুহখিনি বহুত কষ্টত থাকে কষ্টত থাকে পিছে কষ্টত কিহৰ কাৰণে আছে এতিয়া আপোনালোকে জানে যে ভাৰতবৰ্ষত যিয়ে ইণ্ডাষ্ট্ৰি হওক আমি এটা মিনিমাম এটা আমি হাজিৰা বা দৰমহা আমি দিব লাগিব মিনিমাম ৱেজেছ এক্ট আছে চাহ বাগিচাত আমাৰ দুটা পাৰ্ট আছে এটা কেছ আৰু কাইন সেইটো মই বুজাম কিহৰ কাৰণে আছে আমি কেছত 250 টকা দিওঁ আৰু কাইণ্ডত মিলাই 100 টকাৰ ওপৰত মানে 350 টকা পাৰ ডে সেইটো হ'ল তেওঁলোকৰ হাজিৰা থকা মেলা বেলেগ সেইখিনি বেলেগকৈ সুবিধা আছে তেখেতসকলৰ মেডিকেল আছে ফ্ৰী থকা আছে ল'ৰা ছোৱালী পঢ়া শুনা আছে সেইখিনি আছে পিছে কথাটো কি হ'ল কি এই কেছ আৰু কাইণ্ডটো কেলৈ আহিলে কাৰণে আগত মানে ব্ৰিটিছৰ সময়ত ক'ব গ'লে চাহ বাগানবোৰ বৰ ভিতৰুৱা জেগাত আছিলে আজিকালিহে টাউন হ'ল দোকান হ'ল জংঘলৰ মাজত আছিলে তেতিয়া তাত শ্ৰমিকসকলক যদি গোটেইখিনি পইচা দি দিয়ে তেখেতসকলে বজাৰ কৰিবলৈ জেগা নাছিলে তেওঁতো ৰেচন কিনিবলৈ ওচৰত দোকান এখন নাই ক'লৈ যাব কাপোৰ কিনিবলৈ নাই কম্বল কিনিবলৈ দোকান এখন নাই সেই তেতিয়া এটা ছিষ্টেম কৰা হ'ল কি কেছ আৰু কাইন মানে 1 টকা মানে কেছত দিয়া হ'ব আৰু ইখিনি মানে বস্তু দিয়া হ'ব পইচাৰ বিনিময়ত যেনেকৈ আমি এটা কম্বল আজিলৈকে দি আছোঁ আঁঠুৱা এতিয়াও দিওঁ এইটো মানে ব্ৰিটিছৰ পৰা আছিলে
ওকে সেইকাৰণে কম্বল এতিয়াও দিওঁ, আঁঠুৱা দিওঁ, চেণ্ডেল দিওঁ, ছাতি দিওঁ। এইটো মান্থলি? হা নহয়, এইটো ইয়াৰলি। হা তাৰপিছত যেনেকৈ ৰেচনটো, হা ৰেচনটো দিওঁ, আৰু সেইটো মানে এজ পাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন যোনটো WHO যোনটো নিৰ্ধাৰিত কৰা আছে কি এজন মানে স্বাস্থ্যৱান এডাল্টে যোনে মেনুৱেল লেবাৰ কৰে কিমান মানে ফুড গ্ৰেইন লাগে সেই হিচাপত এটা এইটো নিৰ্ধাৰিত কৰি সেয়া দিয়া হয়। হা আৰু এইটো আৰম্ভ কেলৈ হৈছিলে কাৰণে সেইটো সময়ত পইচা দিলেও মানুহখিনি দোকান নাছিলে, একো বজাৰ নাছিলে ওচৰত যাবলৈ, সেইকাৰণে সেই পৰম্পৰাটো চলি আছে আজিলৈকে। হা সেইকাৰণে কেছ আৰু কাইণ্ড এইটো এটা অদ্ভুত ইণ্ডাষ্ট্ৰী য'ত কেছ আৰু কাইণ্ডত হয় আৰু বহুতে বুজি নাপায়। হা সেইকাৰণে আপুনি ভাবক কম্বল, আজিকালিতো ওচৰতে দোকান কম্বল পাই, পিছে আগৰ পৰা যে কাৰণে আগত পইচা দিলেও ঠাণ্ডা কালি যাৰ কালি কম্বল ক'ৰ পৰা কিনিবলৈ, দোকান বজাৰ নাছিলে, কম্বলখনো দিয়া হয়। সেইকাৰণে 2 বছৰত এবাৰ আমি কম্বল দিওঁ, 60 বছৰে দিওঁ, এতিয়াও চলি আছে সেইবোৰ, এতিয়াও চলি আছে। মানে আপুনি যিটো ক'লে কেছ আৰু কাইণ্ড, এইটো যেতিয়া ব্ৰিটিছ আহিছিলে চাহৰ পুলি ৰুইছিলে সেই সময়টোৰ পৰাই যেতিয়া এইটো মানে আমাৰ যোনটো এটা অৰ্গেনাইজ যেতিয়া হ'ল আৰু চাহ বাগান মানে অৰ্গেনাইজ হেৰি হ'ল তেতিয়াৰ পৰা এইটো চলি আছে। আৰু এইটো প্লান্টেশ্যন লেবাৰ এখন এতিয়া অলপ হেৰি হ'ব, এমেণ্ড হ'ব, নতুন এখন আইন আহিব সোনকালে। আৰু কাৰণে এতিয়া আপোনালোকে জানে মিনিমাম ৱেজেছ এক্ট আহি গ'ল, আৰু নতুন এক্টখন আকৌ এতিয়া নটিফাই হ'বলৈ আহিছে। তাত কিছুমান অসুবিধা আছে, তাত লিখা আছে যোনটো কাইণ্ড পৰ্চন মানে যোনটো পইচাৰ বিনিময়ত দিয়া যায় সেইটো 15%তকৈ বেছি হ'ব নোৱাৰে। সেইকাৰণে সেইবিলাক লৈ আমাৰ লগত চৰকাৰৰ লগত আলোচনা হৈ আছে কি আমি কেনেকৈ এইটো হেৰি কৰিব পাৰোঁ। গভৰ্ণমেণ্টে কিবা ছাবচিডি দিয়ে নেকি? গভৰ্ণমেণ্টৰ ফালৰ পৰা মানে এই হাজিৰা মানে পইচা যোনটো হাজিৰা বা দৰমহা তাত একো ছাবচিডি নাই। কিহত আছে ছাবচিডি? মানে আমাৰ ষ্টেট গভৰ্ণমেণ্টে আমাৰ ইণ্ডাষ্ট্ৰীৰ অৱস্থাটো চাই তেখেতসকলে বৰ্তমান চৰকাৰে আমাক কিছুমান জেগাত অলপ কিছুমান ৰেহাই দিছে, যেনেকৈ এগ্ৰিকালচাৰেল ইনকাম টেক্সত দিছে। তাৰপিছত চেছন গ্ৰীণ লিফ বুলি আমি এটা দিছিলোঁ আগত 40 পইচাকৈ, সেইটোত ৰেহাই দিছে, কেঁচা পাতত সেইটোত ৰেহাই দিছে। তাৰপিছত এটা ষ্টেট গভৰ্ণমেণ্টে এটা ইনচেণ্টিভ স্কিম এটা উলিয়াইছে কি অৰ্থডক্স চাহ মানে এটা বেলেগ যোনটো দীঘল পাতৰ চাহ ফিকা চাহ যোনটো খায় সেইটো কৰিলে 12 টকাকৈ এটা দিব। তাৰপিছত বাগান চলাবলৈ যদি আমি লোন লওঁ তাত 3% ইণ্টাৰেষ্ট ছাবচিডি, এইখিনি ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক এটা সহায় কৰিছে। কিমান পাৰ্চেণ্ট সহায় কৰি আপোনাৰ কৰিছে এতিয়া বৰ্তমান গভৰ্ণমেণ্টে? মানে এইটো পাৰ্চেণ্টেজত উলিয়াবলৈ অলপ দিগদাৰী। এইটো এইখিনি কৰাৰ কাৰণে কমেও আমাৰ 15% মান দিছে নেকি? নহয়, আমাৰ 5% মান খৰচ কমিছে অৰ্থডক্স ছাবচিডিটো বাদ দি, কাৰণে যোনে অৰ্থডক্স বনাই তেখেতে পাব 5% মান আমাৰ মানে খৰচত চাগে মেক্সিমাম অলপ ৰেহাই। ঠিক আছে, আমি দূৰৰ পৰা দেখোঁ যেতিয়া চাহ বাগিচা দেখা পাওঁ আমি এনেকৈ ফটো তোলোঁ, বিৰাট ধুনীয়া চাহ বাগিচা, বিৰাট একদম ধুনীয়া লাগে। যিয়ে নহওক চাহ বাগিচাৰ এটা সৌন্দৰ্যৰ এটা সুকীয়া মাদকতা আছে, কিন্তু পাতসমূহ যেতিয়া আপোনালোকে তোলে তাৰলৈকে আমি জানো যে কোনোবা গৈ পাত তোলে, তাৰপিছত প্ৰচেছটো কেনেকুৱা হয়? সেইটো সেই বস্তুটো আচলতে ৰাইজে চবেই জনা দৰকাৰ। পাতটোতো সেউজীয়া, আমি যেতিয়া চাহপাতটো পকা পাতটো আমি যেতিয়া বাকো সেইটোতো ক'লা হয় নহয়, সেউজীয়াৰ পৰা ক'লাকৈ থাকে। পিছে আমি ইয়াত একো নিমিলাওঁ, এইটো একদম নেচাৰেল এটা প্ৰচেছত হয়। আমি পাতটো ছিঙি পেলাই আমাৰ এনেকুৱা ট্ৰাফ বুলি কয়, এফালে ফেন থাকে এনেকুৱা বিচনাৰ নিচিনা, যেনেকৈ আমাৰ চাৰপাইবোৰ থাকে তেনেকুৱা ফুটা থাকে, তাত আমি পাতটো মেলি দিওঁ আৰু এফালৰ পৰা ফেনেদি তলেদি বতাহ আহে, পাতটো অলপ শুকুৱাওঁ মানে তাৰ পৰা অলপ মইশ্চাৰটো কমাই দিওঁ যোনটো পানী থাকে। সেইটো এটা পাৰ্চেণ্টেজ কৰাৰ পিছত তাৰপিছত আমি সেইটো প্ৰচেছ কৰোঁ। প্ৰচেছ মানে এইটো আমি ভাঙি দিওঁ, CTC মেচিন আৰু ৰটৰ বেণ্ড বুলি কয়, ভাঙি দিওঁ একদম হেৰি কৰি দিওঁ, ভাঙি পেলাই তাৰপিছত সেইটো গোল গোল হৈ যায়, পিছে সেউজীয়া হৈ আছে, সেউজীয়া সেইটো ভাঙি পেলাই সেইটো পেষ্টৰ নিচিনা হৈ গ'ল নহয়, তেতিয়া ভাঙি দিলোঁ কাৰণে অলপ পানী আছে হয় নহয়, হৈ যোৱাৰ পিছত সেইটো এটা ৰটাৰী ঘুগি বুলি কয়, ৰটাৰী শ্বিফ্টত গৈ গোল গোল দানা হৈ গ'ল। তাৰপিছত সেই দানাটোত আমি এটা প্ৰচেছ কওঁ, এইটো আচলতে ফাৰ্মেণ্টিং কয়, ফাৰ্মেণ্টিং নহয় এইটো অক্সিডেশ্যন প্ৰচেছ, তাত আমি অক্সিজেন দিওঁ এই পাতটোত। সেই পাতটো যেতিয়া অক্সিজেন মানে কি হ'ল, আমি যেতিয়া এইটো গুড়ি কৰি দিলোঁ, চাইণ্টিফিকলি যদি মই অলপ বুজাওঁ মানে যোনটো চেল থাকে নহয়, চেলটো আমি ভাঙি দিলোঁ,
চেলৰ যোনটো ৱাল থাকে সেইটো আমি ভাঙি দিলোঁ তো ভাঙি দি পেলাই তাৰপিছত ভিতৰত যোনটো থাকে চেলৰ ৱালৰ ভিতৰত তাত আমি অক্সিজেন দিওঁ অক্সিডাইজ কৰোঁ তাৰপিছত সেই যোনটো পাত আপোনাৰ সেউজীয়া আছিলে সেই অক্সিজেনটো পাই সি মানে হেৰি হৈ যায় সি ৰঙচুৱা হৈ যায় ৰঙা নহয় ৰঙচুৱা সেই তাৰপিছত সেই ৰঙচুৱা পাতটো আমি এটা ড্ৰায়াৰ বুলি কয় ইনডাইৰেক্ট ফায়াৰিং হয় আপোনাৰ অভেনৰ নিচিনা আৰু তাত শুকুৱাই দিওঁ তেতিয়া সি ক'লা হৈ ওলাই আহে সেইটো পকা পাতটো ঠিক আছে আমি যে যাওঁ আপোনাৰ ষ্টাৰবাকছ হওক এতিয়া নতুন নতুন বিৰাট ধুনীয়া ধুনীয়া হেৰি ওলাইছে আপোনাৰ কিছুমান দোকান ওলাইছে আমাৰ শব্দ যদি ক'বলৈ যাওঁ সেই দোকানসমূহত চাহৰ মই এবাৰ মাজতে গ'লোঁ দাদা সমুদ্ৰ দা একাপ চাহৰ দাম মই একাপ চাহ খাইছিলোঁ মই নামটো নকওঁ দোকানখনৰ যি চুদতে আছে সেই চাহকাপৰ দাম 850 টকা মই একদম আমাৰ এই অনুষ্ঠানৰ জৰিয়তে মই এইটো কথা কৈছোঁ হয়তো বহুতে খাইছে সেই চাহকাপ যি চুদত আছে সেই কেফেখন একাপ চাহত 850 টকা আমাৰ এই যোনটো আমাৰ চাহ উদ্যোগ আজি এটা ক্ৰাইচিছ পজিশ্যনত আছে কাৰণটোৱে হ'ল সেইটো কাৰণে যোনটো দাম আমি পাব লাগে উৎপাদকে পোৱা নাই পোৱা হয় যোনে চাহ খেতি কৰিছে বা চাহ উৎপাদন কৰিছে তেখেতে আপুনি কৈছে কিন্তু এইটো কথা প্লিজ শুনক উৎপাদকে কিয় নাপায় ভালকৈ বুজি দিয়ক কথাখিনি উৎপাদকে পোৱা নাই এই গোটেই যোনখিনি মাৰ্জিন এই মাজত আমাৰ পৰা যোনে চাহ কিনি আকৌ কাৰোবাক বিক্ৰী কৰে সেই বেপাৰীখিনিয়ে গোটেই লৈ গুচি গৈছে কেনেকৈ মই আপোনাক এটা উদাহৰণ দিওঁ আপুনি যদি আজি এনেই মাৰ্কেটত যায় এটা নৰ্মেল পেকেট চাহ 250 গ্ৰামৰ 250 গ্ৰামৰ পেকেট চাহ আপুনি কিমান আপোনাৰ 100 টকা হয় মিডিয়াম কোৱালিটি তাতকৈ সস্তাও পাব তাতকৈ ভালো পাব 100 টকা 250 গ্ৰাম তাৰমানে 400 টকা সি এইটো কেজি হৈ গ'ল পিছে যোৱা বছৰ গুৱাহাটী যোনটো আমাৰ চাহ নিলাম কেন্দ্ৰ হয় গণেশগুৰি তাৰ গোটেই চাহখিনি যিমান বিক্ৰী হৈছিলে তাৰ এভাৰেজ আছিলে 175 টকা নে 176 ৰুপিজ তেতিয়া যোনে কিনিলে তাত তেওঁৰ পেকেজিং চাৰ্জ মাৰ্কেটিং চাৰ্জৰ যদি লগাওঁ তাতো কিমান তেওঁলোকে ভাবক তেখেতসকলক খৰচ নাই তেখেতসকলে এক হাতৰ পৰা কিনিছে ইটো হাতত বিক্ৰী কৰিছে আৰু গোটেই ট্ৰেডিঙৰ মানুহখিনিয়ে গোটেই মাৰ্জিনখিনি লৈ থৈ দিছে পিছে উৎপাদকে যোনে কষ্ট কৰিছে আৰু এই উদ্যোগটোৰ ওপৰত এই গোটেই অসমৰ এটা অৰ্থনীতি বিশেষকৈ উজনি ফালে গোটেই তাৰ ওপৰত নিৰ্ভৰ সেই উৎপাদকে পিছে সেই যোনটো দাম পাব লাগে সেইটো পোৱা নাই তেখেতৰ উৎপাদনৰ যোনটো খৰচ তাৰ তলতে তেওঁ বিক্ৰী কৰিছে মানে আপুনি আজি আপোনাৰ প্ৰায় 2300 বিঘা মাটিত আপোনাৰ চাহ বাগান আছে মই যদি ভুল নহয় হয়নে তেনেহ'লে আপুনি লষ্টত কাম কৰিছে নেকি আজি হয় কাৰণে কেতিয়াবা এই বছৰটো যেনেকৈ এই বছৰটো অলপ ভাল গ'ল কাৰণে এই বছৰ উৎপাদনটো কমিলে বতৰৰ কাৰণে আৰু কিছুমান নতুন নিয়ম আহিলে যোনখিনি আমি চৰকাৰৰ লগত মিলি পেলাই আমি এই নিয়মখিনি আনিলোঁ সেইটো কাৰণে অলপ উৎপাদনটো কমিলে উৎপাদনটো কমাৰ কাৰণে আৰু কোৱালিটি ফালে গ'ল কাৰণে এই বছৰটো দামটো বাঢ়িলে তেনেকৈ ক'ভিডৰ সময়ত উৎপাদনটো কমোতে দামটো বাঢ়িছিলে পিছে নৰ্মেল যোনটো আপোনাৰ হেৰি হয় তেতিয়া য়েছ বেছিভাগ বাগানে লোকচানতে বিক্ৰী কৰি আছে আৰু সেইকাৰণে ইমান চাহ বাগানবোৰ বিক্ৰী হৈ আছে আপোনালোকে গম পাইছে ডাঙৰ ডাঙৰ কোম্পানী চাহ বাগিচা বিক্ৰী হৈ গৈছে ঠিক আছে মই বাৰু এতিয়া যিহেতু মোৰ অনুষ্ঠান চলি আছে মই এইটো কথা ক'লেও অকণমান ভুল হ'ব বহুত মিনিষ্টাৰৰ ঘৈণীয়েকেও কিনি আছে চাওক মই জনামতেতো তেনেকুৱা একো নাই কাৰণে আমিতো জানো কোনে কিনিছে তেখেতসকলৰ নামটোক আকৌ মই দেখা নাই ঠিক আছে হ'ব সমুদ্ৰ দা এটা বিশেষ কথা এটা শুনিম কিন্তু আপুনি স্পষ্ট হৈ ক'বনে ক'ম চাওঁ যদি মই যদি তাৰ ওপৰত মোৰ ইনফৰ্মেশ্যন আছে মই নিশ্চয় জনাম আপোনাক ঠিক আছে চাহ বাগিচাৰ মালিকে হেনো আপোনাৰ যিখিনি কৰ্মচাৰী থাকে হয়তো এতিয়াৰ কথা নহয় বহু বছৰৰ পৰা উঠি অহা এটা অভিযোগ উত্থাপন হৈ অহা এটা অভিযোগ বহুত কষ্ট দিয়ে মালিকখিনিয়ে কাৰণ আপুনি মালিক 2300 বিঘা মানে আপোনাৰ ধেমালি আপোনাৰ চাহ বাগান নহয় ডাঙৰ চাহ বাগান এখন কিন্তু মই আপোনাক এইবাবে সুধিছোঁ কাৰণ বিভিন্ন সময়ত মই যেতিয়া সক্ৰিয় সাংবাদিক কৰি আছিলোঁ ছেটেলাইট চেনেলৰ বহু জেগাত যাওঁ মই উজনিৰ পৰা নামনিলৈকে ব্ৰহ্মপুত্ৰ সদিয়া মই বহুত ঘূৰি ফুৰোঁ
সেই সময়টো যেতিয়া কিছুমান জেগাত যাওঁ চাহ বাগানৰ কিছুমান মানুহক লগ পাওঁ তেতিয়া কয় যে আমাক মালিকে বহুত কষ্ট দিয়ে মই আপোনাৰ কথা কোৱা নাই নহয় ঠিকে চাওক গোটেই ইণ্ডাষ্ট্ৰিটো যোনটো আছে এখন এক্ট আছে প্লাণ্টেশ্যন লেবাৰ এক্ট আৰু সেই এক্টখনে আমাৰ গোটেই ইণ্ডাষ্ট্ৰিটো নিয়ন্ত্ৰণ কৰে এতিয়া চব মালিকটো একে নহয় কিছুমান থাকিব পাৰে তাৰ মাজত যোনে সেই এক্টখন ফ'ল' কৰা নাই কিবা এটা কম দিছে কিবা এটা বেছি দিছে এইটো আপোনাৰ বাস্তৱ যে নহয় সেইটো মানে নাই হ'বও পাৰে এইটো কিছুমান ক্ষেত্ৰত হ'ব পাৰে হা বাট পিছে আজিৰ তাৰিখত মই কওঁ আগৰ কথা নকওঁ হা আগত সময় বেলেগ আছিলে আজি 50-60 বছৰ আগত হা এইবিলাক বেলেগ আছিলে আজিৰ তাৰিখত পিছে ইট ইজ মোৰ দ্য এক্সেপশ্যন দেন দ্য ৰুল অ'কে হা এক্সেপশ্যন ক'ৰবাত যদি কোনোবা শোষণ কৰিছে বা হেৰি কৰিছে এইটো এক্সেপশ্যন ক'ৰবাত ওলাব পাৰে হা আৰু সেয়াও কোনো জানি শুনি কৰা নাই চাগে মালিকৰ পইচা নাই কিবা দিব পৰা নাই সুবিধা তেনেকুৱা কিবা এটা হৈছে বাগানখনৰ অৱস্থা বেয়া হা বন্ধ হোৱা অৱস্থাত যেনে তেনে চলি আছে সেইকাৰণে যিমানখিনি প্ৰাপ্য দিব পৰা নাই তেনেকুৱাও আছে পিছে আৰু এটা ইয়াত অসুবিধা আছে যোনে কোনো নকয় আজি চাহ জনগোষ্ঠী এটা বৃহৎ জনগোষ্ঠী অসমৰ ভিতৰত তেওঁলোক 30 লাখৰ ওপৰতে হৈ গ'ল চাগে চাব গ'লে পৰিয়াল সেই জনগোষ্ঠীটো উন্নয়ন কেলে হোৱা নাই মই সেইকাৰণে সুধিছোঁ আপোনাক মই সেই জনগোষ্ঠীটো উন্নয়ন নোহোৱাটো খালি চাহ বাগানৰ মেনেজমেণ্ট বা কোম্পানীক দিলেইতো নহ'ব হা সেই গোটেই জনগোষ্ঠীটো আজি ইমান আমাৰ 75-80 বছৰ সেইটো একদমেই হোৱা নাই আগত যেনেকৈ আছে বহুত জেগাত তেনেকেই তেওঁলোক জীয়াই আছে তাত কিছুমান কথা আছে তেওঁলোকৰ কিছুমান যোনখিনি সামাজিক মানে বেয়া হেৰি স্বভাৱ সেইখিনি বহুত বেছি আছে কেনেকুৱা এলকহলিজম অ'কে সাংঘাতিক এলকহলিজম হা পইচা যদি পায় ভিতৰৰ জেগাবিলাক ন ভিতৰৰ জেগা নহয় মোৰ বাগিচাখন টাউনৰ ওচৰত মই আপোনাক এটা উদাহৰণ দিছোঁ হা একদম টাউনৰ ওচৰত লাগি আছে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ চৰাইদেউৰ সোণাৰী মোৰ তাত এতিয়াও এনেকুৱা মানুহ আছে আজি যদি কাম কৰি তেওঁলোকে শনিবাৰে দৰমহা পালে 3-4 দিন কামলৈ নাহে কাৰণে মদিৰা পান কৰি একদম হেৰি মানে উঠিব অৱস্থাত নাই সেইটো কাৰণে কোন দায়িত্ব সমাজখন তেখেতসকলৰ সমাজখনে দায়িত্ব তাৰ দায়িত্ব লৈছে তাৰপিছত সেয়াও নহয় তাৰপিছত কিছুমান আৰু প্ৰব্লেম আছে মই আগতো ইণ্টাৰভিউত কৈছোঁ হা মানে টিন প্ৰেগনেঞ্চি 12-13 বছৰ হ'ল গৰ্ভৱতী হৈ গ'ল এই বস্তুখিনি কিহৰ কাৰণে আছে কাৰণ শিক্ষা নাই অশিক্ষিত হৈ আছে আজি এই তাৰিখত এইটো আমাৰ কাৰণে লাজৰ কথা কি এটা বৃহৎ জনগোষ্ঠী তাৰ ভিতৰত শিক্ষা যদি আপোনালোকে যদি চাই পাৰ্চেণ্টেজ অফ এডুকেটেড তাত 20%ও নোলাব চাগে এডুকেটেড যোনটো আমি যদি মেট্ৰিক এডুকেটেড বুলি ধৰোঁ লিটাৰেচি যদি মেট্ৰিকটো যদি আমি ধৰোঁ 20%ও চাগে তাত অভাৱ নাই চাওক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে চব বাগানৰ স্কুল আছে সেইটো এতিয়া সেই পৰিৱৰ্তনটো তেওঁলোকৰ মাজৰ পৰা আহিব লাগিব মই আগতো কৈছোঁ তেখেতসকলৰ বহুত সংগঠন আছে চাহ জনগোষ্ঠীৰ সংগঠন তেখেতসকলে যদি লাখ টকা খৰচ কৰি অধিৱেশন নাপাতি এইবিলাক যদি এই ইণ্টাৰফিয়াৰেঞ্চ যদি কৰে নিজৰ মানুহৰ মাজত হা কাৰণ আমিও চেষ্টা কৰোঁ আমাৰ ৱেলফেয়াৰ অফিচাৰ আছে তথাপি আমাৰ কথা কেলৈ শুনিব এতিয়া মই আপোনাৰ ঘৰত গৈ যদি কওঁ আপুনি এইটো খাব নালাগে এইটো নালাগে আপুনি নুশুনিব নহয় হা পিছে আপোনাৰ নিজৰ ককায়েক এজন বা ভনী এজনে ক'লে আপুনি তাকে অলপ শুনিব মইতো অচিনাকি বা আপুনি মোৰ কাৰণে কাম কৰে বা চাকৰি কৰে এতিয়া মালিকে এটা দমন কৰা হৈ যাব হা পিছত তেখেতসকলৰ ভিতৰৰ পৰা পৰিৱৰ্তনটো অহা বহুত দৰকাৰ